हेलो एवरीवन मोर अन्य एटी भिडिओ आपनालोक सकलोके स्वागतम जानाइছো आशा करो आपनालोक सकलो भाले कुशले আছে আজি আমি আহি আছো শিলং টু চেৰাপুঞ্জী যোৱা বছৰ গৈছিলো কিবা কিবি চাব বাকি থাকিলে তো গৰম বন্ধ বুলি আহিলো আৰু এইখিনি পাই গলো আমি বৰাপানী পাৰ হৈয়ে এইখিনি মানে ট্ৰাফিক জাম একফালে আধা ঘণ্টা যাব দিয়া আৰু এটা সাইড আধা ঘণ্টা তো এনেকে আমি ৰখি 1 ঘণ্টা মানৰ মূৰত শিলং সিটিত ঘুমালো First time আমি ঘুমালো এলিফেন্ট ফলছত আৰু এইবিলাক ধুনিয়াকে দোকান বিলাক সজাই থৈছে দামো কিন্তু ধুনিয়া আৰু ইমান ধুনিয়া জলপ্ৰপাত পানী বিলাক পৰি থকা পুৰা শব্দ শুনে আৰু মানুহ বিলাক আহি আছে গৰম বন্ধৰ কাৰণে যে ইমান ভিৰ হৈছে ইয়াতে বেছি দেৰি নকৰিলো চাব লগা বহুত আছে আৰু এইবিলাক মানুহ বিলাকে তলত গৈ ফটো ফটো তুলিলে তাৰ পিছত ইয়াৰে দোকান বিলাক চাই ভাল লাগে চাই গলো তাৰ পিছত এইজনী আৰু ইয়াতে খেলে বলে অলমান খেলিলে তাৰ পিছত ইয়াৰ পৰা আহিলো আমি আৰু চেৰাপুঞ্জীৰ পিনে আহি আছো আৰু এইটো ধুনিয়া ভিউ পইণ্ট হয় ইয়াতে অকমান টাইম থাকি তাৰ পিছত আমি আহি আছো আকৌ তাৰ পিছত ইয়াতে আহিলো গাৰ্ডেন অফ কেপছত ইয়াতেও 11টা ভিউ পইণ্ট আছে মাজে মাজে শিলৰ মাজে মাজে যাব লাগে মাজে মাজে খোলা হয় ধুনিয়া পৰিবেশ এইটো কি ফুল চাচোন ইমান ধুনিয়া ঠান্ডা বিৰাট আৰু মাজে মাজে গুহাৰ নিচিনা ভিতৰ সোমাই যাব লাগে তাৰপিছত আকৌ খোলা জায়গা পায় এনে ধৰণে আমি শিলৰ মাজে মাজে আহি আছো তাৰপিছত আকৌ ৰাস্তা এটা পাই গলো মুঠ 11টা ভিউ পইণ্ট আছে তাৰপিছত এয়া এটা জলপ্ৰপাত ধুনিয়া মানুহবিলাক যে ইয়াতে বেছি ভিৰ হৈ গৈছে ভাল লগাইছে আৰু এইটো এটা জলপ্ৰপাত ইয়াতে যে গা সা ধুব পাৰি আৰু কিছুমানে মানে ইয়াতে গাও ধুইছে আমি এনে অকমান পানীখিনি চুই অলপ টাইম থাকি তাৰ পৰা আমি ৰিটাৰ্ণ হলো আৰু ইয়াৰ পৰা ওলাই আহিলো তাৰ পিছত ইয়াতে আছে বাচ্চা যেনেকে পেটত থাকিলে থাকে তেনে ধৰণে সেভ এটা হৈছে শিলত নিজে নিজে হোৱা বুলি কৈছে আৰু এইফালে আহিলো এইফালে বাহৰে দলং বহু দূৰলৈকে আছে কি আছে নাজানো বেছি দূৰ যাব মন নগল তাৰ পৰা আমি গুছি আহিলো বেলেগ সাইডে চাবৰ কাৰণে কি আছে উদ্দেশ্য তাৰ পিছত ইয়াৰে একেবাৰে লাষ্ট পইণ্টটো হৈছে এইটো আমাৰ মানুহৰ হাৰ্টটো যে হাৰ্টৰ শেপটো মানে শিলত হৈ আছে এইটো চাই তাৰ পিছত আমি ৰিটাৰ্ণ হলো ইয়া মাজে মাজে কুঁৱলী দিছে ঠাণ্ডা ঠাণ্ডা ফিল হৈছে আৰু 4টামান বাজিছে আমাৰ ভোক লাগিছে তাৰ পিছত আমি ইয়াতে ভাত খালো ভাত খাই তাৰ পিছত আমি আকৌ ইকো পাৰ্কলৈ আহিলো পাৰ্কত সোমালো তাৰ পিছত আমাৰ মাইনা অকমান খেলিলে ভালে লাগে পাৰ্কখন যোৱা বছৰো আহিছিলো বাৰু তাৰ পিছত ইয়াত অকমান ফটো ফটো তুলি তাৰ পিছত আমি গধূলিও হ'ব হৈছে আমি ৰুমলৈ আহিলো একদম কুঁৱলী পৰিছে ৰাস্তা আৰু এইটো হৈছে আমাৰ নেক্সট ডে আমি চেৰাপুঞ্জীতে আছো আমি 3টা ফ্যামিলি একেলগে আহিছো ফাৰ্স্ট টাইম আমি ব্ৰেকফাষ্ট কৰি ললো তাৰ পিছত আমি আহি আছো এইফালে এটা আৰু এটা কেব আছে এইটো চাবৰ কাৰণে আহিলো এইখিনি আমি পাই গলো মানে ইয়াৰ ভিতৰত ৰাস্তাটো বিৰাট সৰু আমাৰ গোটেই নিয়ে যাব কাৰণে ভয় কৰিলে তাৰ পিছত আমি ভিতৰলৈ সোমাই নগলো তাৰ পিছত আমি বেলেগ ঠাইলৈ উভতি আহিলো ইয়াত এটা কেব হয় ইয়াতে আমি
সোমালোঁ, তাৰপিছত টিকট কৰিলোঁ। এইটো ৰাস্তাৰে মানে আধা কিলোমিটাৰমান যাব লাগে আৰু আমি সকলো আহি আছোঁ, মানুহবিলাকো আহি আছে। আহি আছোঁ আমি, তাৰপিছত পাই গ'লোঁ আমি ঠাইখিনি। বহুত টাইম খোজকাঢ়িছোঁ, 15-20 মিনিট মানে হ'ব চাগে। ৰাস্তাৰ পৰা এইটো বিৰাটেই ডাঙৰ গুহা, একদম বহুত ডাঙৰ, বহুত 300 মিটাৰমান থকা বুলি কৈছে। এইফালেদি যাই থাকিব পাৰি, মানে ওলাই যোৱা, বাহিৰত ওলাই যোৱা ৰাস্তা নাই। আমি গৈ আছোঁ, চাই ভাল লাগিছে। মাজে মাজে পানীও আছে, ঠাণ্ডা ঠাণ্ডা, আৰু কাৰেণ্টটো গুচি গৈছিল, আমাৰ বিৰাট ভয় লাগিছিল। তাৰপিছত যেনিবা আকৌ আহিলে। পানীবিলাকো ইমান চাফা, ঠাইখিনি যে ইমান ঠাণ্ডা লাগে, শিলৰ ভিতৰে ভিতৰে ইমান ঠাই, ডাঙৰ ঠাই। গৈ আমি আধাৰ পৰা আৰু ঘূৰি আহিলোঁ, বেছি দূৰলৈ নগ'লোঁ। পৰা ওলালোঁ, ছাইডতে ধুনীয়া ঠাই এডোখৰ আছে, ইয়াতে সৰু ল'ৰা ছোৱালী খেলিবও পাৰে, আৰু ভিউ পইণ্ট আছে, জলপ্ৰপাত 2-3টামান আছে চাগে, তাৰ পৰা চাব পাৰি। তাৰপিছত আমি ঘূৰি আহিলোঁ শ্বিলঙলৈ বুলি। শ্বিলঙৰ পাৰ্ক এখনত সোমালোঁ। তাৰপিছত আমাৰ তেতিয়া বাজিছিলে 4:30মান বাজিছিলে। 5টা বজাত হেনো পাৰ্কখন বন্ধ হয়। আধা ঘণ্টামান খেলিলে আমাৰ বাচ্চাকেইটাই। তাৰপিছত 5টা বজাৰ লগে লগে সকলোকে পাৰ্কৰ পৰা ওলাই আহিব দিলে। তাৰপিছত আমি গোটেই ওলাই আহিলোঁ। পাৰ্কৰ পৰা ওলালোঁ, তাৰপিছত আহিলোঁ শ্বিলঙৰ মানে জনপ্ৰিয় মাৰ্কেটখনলৈ, পুলিচ বজাৰ। ইয়াতে অকণমান বজাৰ কৰিলোঁ, শুনিহে আছিলোঁ মানে অহা নাছিলোঁ, এইবাৰ আহিলোঁ। তাৰপিছত আমি হোটেলত গ'লোঁ, আৰু তাৰপিছত আমি নেক্সট ডে ওলালোঁ লাইট লুমলৈ বুলি। ঠাইখিনি পাই গ'লোঁ। তাৰপিছত আমাৰ এইজনী বোলে আৰু ঘোঁৰাৰ পিঠিত উঠে, ঘোঁৰা বুলি কৈছে, কিন্তু এইটো গাধ চাগে। যি নহওক অলপমান এনজয় কৰিব বিচাৰিছে তাই, ইয়াতে উঠিলে। তাৰপিছত আমি চালোঁ পুৰা পৰিৱেশটো যে ইমান ধুনীয়া লগা, কুঁৱলী মেঘে আৱৰি ধৰে, কি ধুনীয়া দৃশ্য। তাৰপিছত আকৌ পোহৰ হয়, বিৰাট ডাঙৰ বহল এৰিয়া হয়, চাবৰ কাৰণে বিৰাটেই ভাল লগা। ঠাইখিনি গোটেই ঘূৰি পকি আমি গোটেইকেইজনে চালোঁ, আহিবৰ যে মনে নালাগে, ইমান ধুনীয়া ঠাই। ইয়াতে অকণমান সময় থাকি আমি তাৰ পৰা আহিলোঁ। আৰু একেবাৰে শেষত জয়ন্তীয়া পাহাৰলৈ বুলি যাত্ৰা কৰিলোঁ। আৰু ইয়াতে আছে মানে শিলৰ ওপৰতে শিল, বহুত শিল আছে মানে ইয়াতে। ডাইনিং যেনেকৈ সজাই থয় তেনেকুৱাকৈ শিলৰ ওপৰতে শিল এনেকৈ সজোৱা বহুত আছে তাৰমানে। এইখিনি চালোঁ, চাই আমি ঘৰৰ পিনে যাত্ৰা কৰিলোঁ। আৰু ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। চাই কেনে পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, এণ্ড ছাবস্ক্ৰাইব। বাই বাই।